বড়ো সাহিত্য সভাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পশ্চিম কলাইগাঁও শাখা সভাৰ ৪০ সংখ্যক বাৰ্ষিক অধিৱেশন আজি ইয়াৰ টিয়াপুখুৰীত বিস্তৃতভাৱে একেলগে অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ টিয়াপুখুৰীৰ ৰশ্মিৰেখা পুথিভঁৰাল প্ৰাংগণত অগণন লোকৰ উপস্থিতিত বড়ো লোক সংস্কৃতি প্ৰদৰ্শন কৰা হয়। দিনৰ ভাগত প্ৰতিনিধি সভা সামৰণিৰ পিছতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা। পশ্চিম কলাইগাঁও বড়ো সাহিত্য সভাৰ সভাপতি পুষ্পৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰাক্তন এম লমচাও দৈমাৰী, ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি আশাফুৰ বড়ো, সমাজ সেৱক প্ৰসন্ন কুমাৰ বড়ো, পশ্চিম কলাইগাঁও বড়ো সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি অনিল বড়ো উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কমলাকান্ত বড়োৱে। বড়ো সাহিত্য সভাৰ আজি ৭৩ সংখ্যক বড়োলেণ্ড মহোৎসৱ বৰ্তমান দিল্লীৰ ৰাজধানীত চলি আছে। এপছু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু আমিও আজি পশ্চিম কলাইগাঁও শাখা বড়ো সাহিত্য সভাৰ উদ্যোগত টিয়াপুখুৰী গাঁৱত আজি ৪০ সংখ্যক বড়ো সাহিত্য দিৱস ইয়াত চলি আছে, কাৰ্য চলি আছে। গতিকে মই ভাবোঁ আজি বড়ো সাহিত্য সভা বা বড়ো সাহিত্য সংস্কৃতি যথেষ্ট ওপৰলৈ উন্নীত কৰিব পাৰিছে বা উঠাব পাৰিছে। এইটো এটা আমাৰ সফল, কাৰণ ৭৩ বছৰৰ পিছত আজি বড়ো সাহিত্য সংস্কৃতিয়ে এটা কি হৈছে গেৰেমচা বা এটা যথেষ্ট উঠাব পাৰিছে। এতিয়া বড়ো বিশেষকৈ ক'বলৈ গ'লে ইয়াৰ মূল উদ্দেশ্য আছিল দুটা: বড়ো ভাষা বিকাশ আৰু বড়ো ভাষাক লৈ মাধ্যম হিচাপে প্ৰচলন কৰা। আজি বড়ো ভাষাই বৰ্তমান ইউনিভাৰ্চিটি লেভেলত প্ৰতিষ্ঠিত হৈছে আৰু বড়ো ভাষাৰ যোগেদি যোৱা ২৩ বৰ্ষৰ পৰা বড়ো মাধ্যম ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিব পাৰিছে। এইটো এটা সফল। বহুদিনীয়া এটা দাবী আছিল যে বড়ো ভাষা ইংৰাজী মাধ্যমৰ পৰিৱৰ্তে নিজ বড়ো ভাষাত মাতৃভাষাত যাতে কলেজ লেভেলত শিক্ষা দিব পাৰে, সেইটো এটা সাহিত্য সভাৰ এটা দাবী আছিল বা লক্ষ্য আছিল। সেইটো পূৰণ হৈছে আৰু বিশ্বত এতিয়া এই বড়ো ভাষা প্ৰতিষ্ঠা কৰিবৰ কাৰণেও যথেষ্ট তৎপৰ হৈ লাগি আছে। ইতিমধ্যে কম দিনৰ ভিতৰত হয়তো বড়ো ভাষাই বিশ্বত এটা স্থান পাব। ইতিমধ্যে বড়ো ভাষা সাহিত্য আৰু বড়ো সাহিত্য সভা, এপছু আৰু দুলাৰায় বাথৌ মহাসভাই তেখেতসকলৰ এই এনেকুৱা অনুষ্ঠানৰ যোগেদি প্ৰচাৰ মাধ্যমৰ যোগেদি আজি যি নেকি জি আই টেকত 20টা ইতিমধ্যে আমাৰ কৃষ্টি সংস্কৃতি খাম, চিফুং, জঠা, চেৰজা, গংগনা, দখনা, ইতিমধ্যে আৰণাই, এই 20টা আজি প্ৰতিষ্ঠা লাভ কৰিছে, স্বীকৃতি পাইছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। এইটো এটা বড়ো সাহিত্য সভাৰ, বাথৌ মহাসভাৰ আৰু দুলাৰায় বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিষ্ঠিত হ'ব পাৰিছে। এইটো এটা বড়ো সাহিত্য সভাৰ এটা উত্তৰণ। এইটো আমাৰ কাৰণে এটা ভাল শুভবাৰ্তা। নহ'লে ইতিমধ্যে যি নেকি গ্ল'বেলাইজেশ্যন যুগত আজি কি হ'লহেঁতেন, এইবিলাক যদি সংৰক্ষণ নহ'লহেঁতেন বা আমাৰ বড়োসকলে সকলো দিশত যদি সংগ্ৰাম নকৰিলেহেঁতেন বা যোদ্ধাৰ দাবী নকৰিলেহেঁতেন, তেনেহ'লে এটা সময়ত হয়তো এই যিবিলাক আমাৰ কৃষ্টি সংস্কৃতি, পিন্ধন উৰণ, খাম, চিফুং, জঠা আদি এইবিলাক নিশ্চয় কালৰ সোঁতত বিলীন হৈ গ'লহেঁতেন। এইটো এনেকুৱা প্ৰচেষ্টাৰ যোগেদি এটা জাগৰণ এটা আহিছে। আজিও আপোনালোকে দেখিছে, আপোনাৰ সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে, সাহিত্য চৰ্চা হৈছে, তাৰপিছত আপোনাৰ মেগাজিন বা স্মৃতিগ্ৰন্থ উন্মোচন হৈছে। আলহীসকলে ইতিমধ্যে অলপ পিছত মুখ্য অতিথিবোৰে ভাষণ শুনিব। এইবিলাক কথাই কৈছে যে আমি গাঁও অঞ্চলত আমাৰ এতিয়াও যিবিলাক স্কুলত শিক্ষকৰ অভাৱ হৈছে, বহুত শিক্ষকৰ অভাৱ হৈছে এতিয়া, বড়ো মাধ্যমৰ শিক্ষক, বড়ো মিডিয়ামবিলাকত। সেইবিলাক পূৰণ কৰিবৰ কাৰণে আজিৰ ডেলিগেট সভাত আলোচনা হৈছে, চেণ্ট্ৰেল লেভেলত আলোচনা হৈছে। এইবিলাক যেতিয়া ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BTC চৰকাৰে যেতিয়া পূৰণ কৰিব, তেতিয়া বড়ো ভাষাটো আৰু এটা উত্তৰণ হ'ব আৰু মূল বড়ো ভাষাৰ যি নেকি লক্ষ্য, বড়ো সাহিত্য সভাৰ যি লক্ষ্য, সেই লক্ষ্যটো পূৰ্ণাংগ হ'ব বুলি আমি আশা কৰোঁ। গতিকে মই এই সময়ত আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যি নেকি